কাজিৰঙাৰ ৰাজপথৰে উজনি নামনি যাওঁতে সাৱধান দ্ৰুতবেগত গাড়ী চলালেই ভৰিব লাগিব জৰিমনা কাজিৰঙাৰ ৰাজপথত বন্য জন্তুৰ সুৰক্ষাৰ বাবে সষ্টম পৰিবহণ বিভাগ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ স্থানলৈ খাদ্যৰ সন্ধানত যোৱা বন্য জন্তুৰ সুৰক্ষাৰ বাবে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণত ব্যস্ত ইণ্টাৰচেপ্টৰ বাহন আপোনালোকে দায়িত্ব পালন কৰি আছে জীৱ-জন্তু পাৰ হৈছে নেকি আৰু কেনে ধৰণে আপোনালোকৰ দায়িত্ব পালন কৰে হয় আমিতো দায়িত্ব পালন কৰি আছোঁ আমি যিখিনি কৰিব লাগে আমি চেষ্টা কৰি আছোঁ আমাৰ ইণ্টাৰচেপ্টৰখনৰ থাকে এনি টাইম ৰাতি কিন্তু নাথাকে আৰু তাৰে লগত হৈছে মই পৰিবহণ বিভাগৰ তৰফৰ পৰা সকলো যান বাহনৰ চালকক মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াৰে নিৰ্ধাৰিত যিখিনি স্পীড যাতে কণ্ট্ৰল কৰি তেওঁলোকে যান বাহন চলাচল কৰে লগতে তেওঁলোকেও সুৰক্ষিত হৈ থাকক জীৱ-জন্তুও সুৰক্ষিত হৈ জীৱ-জন্তু পাৰটো হৈ আছে আৰু ক'ত কেনেকুৱা ধৰণৰ পাৰ হৈছে পুখুৰী যোৱাৰো পাৰে হৰিণাবোৰতো পাৰ হৈয়ে থাকে এতিয়াই পিছে হাতী বাৰু কম হৈছে অত্যাধিক যদি স্পীডত চলায় তেতিয়াহ'লে আমাৰতো ইণ্টাৰচেপ্টৰ তাতে জিকেট কৰে আৰু সেই অনুযায়ী মানে লাইট ভেহিকলৰ 2000 আৰু আপোনাৰ মানে ডাঙৰ গাড়ী যিটো মানে হেৰি তাতে 4000 টকা চালকসকলক কিবা ক'ব নেকি চালকসকললৈ কিবা বাৰ্তা দিব নেকি বাৰ্তা মানে মইতো অনুৰোধ কৰি আছোঁ তেওঁলোকক আহ্বান জনাইছোঁ চালকসকলৰ প্ৰতি মই আহ্বান দিব ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ডস্বৰূপ বুঢ়াপাহাৰ বনাঞ্চল আংশিকভাৱে প্লাবিত হৈছে বুঢ়াপাহাৰ বনাঞ্চলৰ কেইবাটাও পথ শিবিৰ এনিমেল কৰিডৰসমূহত বেৰিকেড লগোৱাৰ লগতে পথছোৱাত মোতায়েন কৰা হৈছে পথকৰ্মী কলিয়াবৰৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম চালকসকলে কালেক্টিভ ৰিপৰ্ট আমি সকলোৱে সহযোগিতা তেওঁলোকে মই মনোভাৱত নাথাকি আমি মনোভাৱে তেওঁলোকে আমাৰ লগত সহযোগিতা আগবঢ়াওক আমিতো সকলো সময়তে সহযোগিতা আগবঢ়াবলৈ আছোঁই গতিকে এইখন কাজিৰঙাখন আমাৰ কাজিৰঙা আমাৰ গৌৰৱ এইবুলি তেওঁলোকে বুজি ল'ব লাগিব আমি ভাবোঁ আমি চালকসকলৰ পৰা যথেষ্ট সহযোগিতা পাইছোঁ আৰু সকলো মানুহ আজিকালি জন্তু জানোৱাৰ এইবিলাকৰ প্ৰতি বহুত মৰমীয়াল হৈছে গতিকে আমি ৰাইজৰ সঁহাৰি আৰু আমাৰ সহযোগিতাৰ মাজেৰে অতি সুন্দৰভাৱে আমি দায়িত্ব পালন কৰি আছোঁ বুলি আমি অনুভৱ কৰিছোঁ যিহেতু পথটো বহুত ঠেক আৰু কিছু যান বাহন যান্ত্ৰিক বিজুতিৰ কাৰণে ৰাস্তাতে ৰৈ যাব লগা হয় সেইসকল চালকক কি আহ্বান জনাব চৰকাৰখন অতি শৃংখলিত ৰূপত কামখিনি আগুৱাই লৈ গৈছে আৰু ৰাস্তাৰ এইখিনি ঠেক যিটো আছে সেইটো আজিৰ সমস্যা নহয় বহুদিনীয়া সমস্যা এই সমস্যা নিশ্চয় অতি ক্ষিপ্ৰতাৰে আমাৰ মুখ্যমন্ত্ৰী মণ্ডলৰ ছাত্ৰছায়াত সুন্দৰভাৱে সমাধান ৰিপৰ্টাৰ লাইভ